সময়ত পিপিকে কেনেদৰে নিজৰ পৰিবাৰৰ নামত চৰকাৰী ঠিকা দিয়াতকৈ কেনেদৰে কৃষি ভূমি উদ্যোগ ভূমিলৈ পৰিণত কৰিলে, কেনেদৰে মাজুলীত তেওঁলোকে ভূমি ল'লে, কেনেদৰে নেশ্যনেল হাইৱে নক্সা সলনি কৰি নিজৰ লাভৰ কাৰণে সলাই লৈছে। আমি গোটেইবোৰ কেলেংকাৰী গোটেইবোৰ কেছৰ ওপৰত আমি বিশেষ বিভাগ লগাই তদন্ত কৰিম। আৰু আজি আমি গম পাইছো যে ইমান তেওঁলোকৰ ধনৰ পাহাৰ, ইমান তেওঁলোকৰ সম্পত্তি পাহাৰ এতিয়া মাত্ৰ অসমৰ ভিতৰত নহয়, অসমৰ বাহিৰত বিদেশত তেওঁলোকে ঘৰ কিনিবলৈ আৰম্ভ কৰিছে, ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ দুখীয়া মহিলাক দিলে 1250 টকা আৰু নিজৰ পৰিবাৰৰ নামত লৈছে 12,000 বিঘা মাটি। আমাৰ অসমৰ মহিলাসকল আগতে কংগ্ৰেছ চৰকাৰ দিনত আঁচনি লাভ কৰিছিল, মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ আঁচনি, কল্পতৰু আঁচনি, কিন্তু কেতিয়াও আঁচনি নামত প্ৰায়তঃ তৰুণ গগৈদেৱে ৰাইজক ভাবুকি দিয়া নাছিল। আজি আঁচনি কংগ্ৰেছ কৰিলে আঁচনি নাপাবা, বিজেপি দলক সমালোচনা কৰিলে আঁচনি নাপাবা, ফেচবুকত কবিতা লিখিলে আঁচনি নাপাবা, বেলেগৰ সভালৈ গ'লে আঁচনি নাপাবা। আজি এই ভয়ৰ ৰাজনীতি আমি অহা 9 তাৰিখত শেষ কৰিবলৈ বিচাৰো। আমাৰ চৰকাৰ আহিলে আমাৰ অসমৰ মহিলাসকল প্ৰতিটো মাহত নিজৰ একাউণ্টত তেওঁলোকে পইচা পাব। তেওঁলোকে যিকোনো দল কৰক, প্ৰত্যেক গৰাকী যোগ্য মহিলা, কংগ্ৰেছ, বিজেপি বা অসম গণ পৰিষদ দল বা ৰাইজৰ দল, প্ৰত্যেক মহিলাক আঁচনি সুবিধা দিয়া যাব। আজি মহিলাৰ ওপৰত অপৰাধ বৃদ্ধি হৈছে আৰু সেইকাৰণে আমাৰ সংকল্প প্ৰতিখন জিলাৰ ভিতৰত এখন বিশেষ মহিলা আৰক্ষী থানা থাকিব লাগে, য'ত মহিলাৰ আৰক্ষী বিষয়াবোৰ থাকিব। মহিলা বিৰোধী অপৰাধসকলক তেওঁলোকে প্ৰথম সেই কেছবোৰ ওপৰত তদন্ত কৰিব। নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আজি মহিলাসকলৰ ওচৰত আৰ্থিক অনুদান নাই। এইখন চৰকাৰ বহুত ডৰাই, ইয়াত যাওক তাত যাওক, এই ফটো লওক সেই ফটো দিয়ক, বহুতখিনি সময় নষ্ট কৰে। আমি মহিলাসকলৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ 50,000 টকা অকলে বা একগোট হিচাপে আপোনালোকক দিবলৈ আমি সংকল্প লৈছো। বয়োজ্যেষ্ঠসকলে কৈছে যে আজি মূল্য বৃদ্ধি হোৱাৰ পিছত দৰৱৰ দাম বাঢ়ি গ'ল। আমি বয়োজ্যেষ্ঠসকলক কৈছো প্ৰতিটো মাহত 1250 টকা পেঞ্চন আপোনালোকক দিয়া যাব। এনেদৰে আমি অসমৰ ভিতৰত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব বিচাৰো, য'ত অসমখন প্ৰগতিশীল সমৃদ্ধিশীল অসম হ'ব পাৰে, য'ত অসমৰ প্ৰত্যেক যুৱকৰ উপাৰ্জন কৰা শক্তি আমি বঢ়াব পাৰো। এনেকুৱা এখন অসমৰ আমি কল্পনা কৰিছো, যি অসমৰ কল্পনা প্ৰায়তঃ তৰুণ গগৈদেৱে কৰিছিল, যি বৰ অসমৰ কল্পনা, যি প্ৰগতিশীল অসমৰ কল্পনা প্ৰায়তঃ জুবিন দাই কৰিছিল। সেইকাৰণে আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছো, আপোনালোকৰ আমি দোৱা বিচাৰিছো যে আমি মিলাপ্ৰীতি এনাজৰী আৰু প্ৰগতিশীল ৰাজনীতি কৰিবলৈ বিচাৰো। আহক আমি অসমখন এই দুৰ্নীতিগ্ৰস্ত মানুহৰ পৰা উদ্ধাৰ কৰো। আহক আমি অসমৰ ৰাজনৈতিক জগত আমি পৰিষ্কাৰ কৰো। আহক দিছপুৰৰ ডাঙৰ ঠিকাদাৰবোৰতকৈ আমি থলুৱা ঠিকাদাৰ যোগেদি কাম কৰাওক। আহক আমি চৰকাৰী বিষয়াক অপমানিত কৰাতকৈ চৰকাৰী বিষয়াসকলক প্ৰশিক্ষণ দিওঁ। আহক আমি আশা কৰ্মী, অংগনৱাড়ী কৰ্মীসকলক তেওঁলোকক কষ্ট দিয়াতকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰোঁ। এনেকুৱা এখন সংকল্প আমি ল'বলৈ বিচাৰোঁ।